সেইটোৱে চিন্তা কৰিছোঁ মই। তই গম নাপাওঁ নেকি মিছ ব্ৰিগেঞ্জা আহিব আমাক পঢ়াবলৈ? কিন্তু তেওঁলোক বহুত ষ্ট্ৰিক্ট বুলি কোৱা শুনিছোঁ, কি হ'ব আমাৰ? এক্সকিউজ মি, মই প্ৰিয়া। মই স্কুলখনত নতুনকৈ আহিছোঁ। মই ইয়াতে বহিবলৈ পাৰিমনে? চিয়'ৰ, আহা, ইয়াত এটা ছিট খালী আছে, তুমি ইয়াতে বহিবলৈ পাৰিবা। থেংক ইউ ছ' মাছ। তোমালোকৰ নামবিলাক মই জানিবলৈ পাৰিমনে? হাই, মই ফেডেলা। হেল্ল', মই জুৰি। হেল্ল', মই খেপ। মাইছেল্ফ ভোলা। হাই, মই নিকি। তোমালোকক লগ পাই ভাল লাগিল। আচলতে কথা এটা, মই স্কুল চেঞ্জ কৰি আহিছোঁ আৰু মোৰ স্কুল চেঞ্জ কৰাৰ কাৰণ হ'ল কি, সেই স্কুলখনত বহুত জেঠী ওলায় আৰু মোৰ জেঠীৰ প্ৰতি এটা ফবিয়া আছে, মানে মোৰ বহুত ভয় লাগে। মই জেঠী য'তে ওলায় মই ৰ'ব নোৱাৰা হৈ যাওঁ, মই চেঞ্চলেছ হৈ যাওঁ। মোৰ জেঠী বহুত ভয় লাগে, সেইকাৰণে মই বহুত ভয় কৰোঁ কাৰণে মা পাপাই মোৰ এইখন স্কুলত নামভৰ্তি কৰি দিছে। এইখন স্কুলত জেঠী নোলায় ন, তোমালোকে জানা নহয়? নোলায়, তুমি চিন্তা নকৰিবা। আমাৰ ইয়াত বহুত ভালকৈ পৰিষ্কাৰ কৰে স্কুল, আৰু ইয়াত কীট পতংগ একোৱে নাথাকে, আৰু আনকি মেকুৰী কুকুৰ একো দেখিবলৈ নোপোৱা। জেঠী মকৰা একোৱে নাথাকে, তুমি শান্তি মনেৰে থাকিবলৈ পাৰিবা। মেম আহিছে, মেম। গুড মৰ্ণিং ষ্টুডেণ্টছ। গুড মৰ্ণিং মেম। তোমালোকৰ যিহেতু আজি নতুন ক্লাছ আৰম্ভ হৈছে, চ' তোমালোকে নিজৰ ইউনিফৰ্ম, নিজৰ কিতাপবিলাক সকলো ৰেডি কৰিলানে ভালকৈ? মেম, মোৰ ইউনিফৰ্ম চিলাবলৈ দি থোৱা আছে, 5 দিনৰ ভিতৰত আহি যাব। অ'কে, এক্সকিউজেছ আছে তাৰ কাৰণে। ধুনীয়াকৈ চিলাই ল'বা টাইমৰ মতে। পিছে তোমালোকে এতিয়া সকলোৱে আহাচোন মোৰ ওচৰলৈ, ব্লেকবৰ্ডৰ ওচৰলৈ আহা। ব'ল মেমে মাতিছে। গুড। এতিয়া শুনা কথাটো, তোমালোকে মোক কাইলৈ সকলোৱে 1000কৈ জমা দি যাবা। কিন্তু মেম, আমি স্কুলৰ ফিজ সকলো ভৰ্তি কৰিলোঁ, আৰু আমি কিতাপো কিনিলোঁ, ইউনিফৰ্ম ল'লোঁ, তেন্তে কিহৰ কাৰণে এইটো 1000? সেইবিলাক তোমালোকে নুবুজিবা, তোমালোকে সৰু হৈ আছা নহয়। এই ক্লাছটোৰ কাৰণেই মই লৈছোঁ। তোমালোকে মাত্ৰ নিজৰ ঘৰৰ পৰা 1000কৈ খুজি আনিবা, আৰু কিন্তু কোনে খুজিছে আৰু কিহৰ কাৰণে খুজিছে সেইবিলাক ক'ব নালাগে। মাত্ৰ 1000 এটা তোমালোকে লৈ আহিবা। তোমালোকে চুৰ কৰি আনা নে খুজি আনা সেয়া তোমালোকে জানা, কিন্তু 1000 এটাকৈ মোক জমা দি যাবা। এতিয়া বেল মাৰিবই, আৰু যিহেতু তোমালোকৰ আজি নতুন ক্লাছ আছিলে, আজি মই তোমালোকক নপঢ়াওঁ, কাইলৈৰ পৰা আৰম্ভ কৰিম ভালকৈ। অ'কে, থেংক ইউ। মিছ ব্ৰিগেঞ্জাৰ কিহে পাইছিলে পইচা খুজিবলৈ? চব ফিজ দি পেলাই আমি আজৰি, আকৌ 1000 টকাৰ কিহৰ লাগে? খেপ, তই কি গম নাপাওঁ নেকি মিছ ব্ৰিগেঞ্জা কিমান ষ্ট্ৰিক্ট হয়? তেওঁ কোৱা মতে কথা নামানিলে হৈ গ'ল আৰু তোৰ বেন বজাই দিব। গতিকে 1000 টকা দি দিয়াই ভাল, আৰু ঘৰত কিন্তু কোনো একো নকবি, চুৰ কৰিবই লাগিব আমি চবে। কিন্তু ফেডেলা, এয়া ভুল হয়। একো আমাক ৰিচিপ্ট দিয়া নাই, আৰু কি কাৰণত পইচা লৈছে ভালকৈ একো কোৱা নাই। না কিবা ফাংচন আছে, না কিবা প্ৰগ্ৰাম আছে, মিটিং আছে, নে এক্সকাৰ্ছনত যাব, একো এটা নাই। কিয় আমাৰ পৰা 1000 ল'ব? নাই, মই হ'লে কেতিয়াও নিদিওঁ। এইটো কিন্তু অন্যায় হৈছে। তাই ঠিকে কৈছে, আমি এইটো অন্যায় সহিবলৈ নোৱাৰোঁ। আৰে আমি চব ফিজ দি আজৰিয়ে হ'লোঁ, আমি কিহৰ 1000 দিম? নাই, তহঁতি কিন্তু চব একলগ হ'ব লাগিব দেই। কৈ দিছোঁ, এটাই দিম এটাই নিদিম ক'লে নহ'ব। কাইলৈ যদি মেমে খোজে আমি দিবলৈ নোৱাৰোঁ বুলি কেনে ডাইৰেক্ট কৈ দিম। অ'কে ষ্টুডেণ্ট, কোৱাচোন এতিয়া কোনে কোনে আনিছা 1000? আহা, এজনকৈ মোক দি যোৱা। মেম, মই নাই অনা। মেম, আমিও অনা নাই। তোমালোকে মোৰ কথা শুনা নাই? তোমালোকে নাজানা এই গোটেই স্কুলখনত মই ষ্ট্ৰিক্ট টিচাৰ বুলি জনাজাত। তোমালোকক মই কি কৰিব পাৰোঁ নহয়, তোমালোকে ভাবিবও নোৱাৰিবা। তোমালোকক মই স্কুলৰ পৰা উলিয়াই দিম। তোমালোকে ভাল নকৰিলা, এইবিলাক মোৰ কথা নুশুনিলা। মেম, আপুনি কিহৰ কাৰণে লৈছে পইচাটো সেইটো আপোনালোকে যদি ভালকৈ জনাই দিয়ে তেন্তে আমি দিবলৈ পাৰিম, কিন্তু এনেকৈ চুৰ কৰি ঘৰৰ পৰা অনাটো কিন্তু পাপ কাম। যদি আপুনি মোক ক'বলৈ পাৰে যে কিহৰ কাৰণে লৈছে পইচাটো, তেতিয়া মই আপোনাক দি দিবলৈ পাৰিম। এতিয়াতো কোনো পিকনিক নাই, কোনো এক্সকাৰ্ছন নাই, চ' আপোনাক আমি পইচাটো দিবলৈ নোৱাৰিম, চৰি। এই কিপহাত এনেকুৱা নাছিলে, সিহঁতক বুৰ্বক বনাবলৈ ভাল হৈছিল। আগতে মোৰ জালত সিহঁতি পৰিছেও। আগতেতো মই 200 টকাকৈ তুলিছিলোঁ, এইবাৰ অকণমান বেছিকৈ পইচা ল'ম বুলি ভাবিছিলোঁ। নাই, এই প্ৰিয়াজনী ক'ৰ পৰা যে টপকিলে নহয়, নতুন ষ্টুডেণ্ট হৈছে, কিন্তু মুখখন কি চাবা একেবাৰে। মই জানো নহয়, সেইজনীৰ কাৰণেই খেপহাতে মোক পইচা দিয়া নাই। তায়ে কিবা এটা ব্ৰেইন ৱাছ কৰিলে, কিবা এটা ঠিকনা লগাব লাগিব এজনীক, নহ'লে আৰু মোৰ প্লানবিলাক চব ফ্লপ মাৰিছে। এনেকৈ হয় নেকি? প্ৰিন্সিপালে দিয়া দৰমহাকেইটাই মোৰ ঘৰ চলে নেকি? এক্সট্ৰা মানি লাগে পায় মানুহক। এইকেইটা কি যে কৰিম নহয়, কিবা এটাতো চবক শিকাবই লাগিব। খংটো মোৰ এইটো কাৰণে বেছি উঠিছে কাৰণ মই আগতে 300 টকা মেমক দিছোঁৱেই, আৰু মই নালাগে খেপ ফেডেলা চবেই আমি দিছোঁ। আৰু মেইন কথা হৈছে প্ৰিয়া নহা হ'লে আমি আজিও দি পালোহেঁতেন। আমি যে ইমান কেলে বুৰ্বক হৈ আছোঁ ভবাই নাছিলোঁ। আচলতে মেমক আমি বহুত ৰেচপেক্ট কৰোঁ, আৰু মেমে চব সঁচা কথা কয় বুলি ভাবোঁ। নাজানো নহয় চব মেম যে একে নাথাকে বুলি। এতিয়াহে পৰ্দাখন উঠিছে আৰু মেমৰ। আমি সেইকাৰণে প্ৰিন্সিপালক কমপ্লেইন কৰিব লাগে বুলি ময়ে ক'লোঁ খেপক, আৰু খেপ আৰু প্ৰিয়া গৈছে চাবলৈ। প্ৰিন্সিপাল মেম যদি থাকে তেন্তে পূৰা বেন বাজিব আজি। গুড, ভেৰি গুড। সেইজনী কিবা নহ'লেও কিবা এটা আমি শাস্তি দিবই লাগে। বহুত বেছি হৈ গ'ল, ইমান আৰু ভোলা ভালা হৈ থকা নাই আৰু। আজি চকু খোল খালে, টেঙাম কিমান বেচিব? প্ৰিন্সিপাল মেম আছে ৰুমত, প্ৰিয়াৰ তাতে থৈ আহিছোঁ। তহঁতকেইটাও তেতিয়াহে ভাল লাগিব, একেলগে কমপ্লেইন দিম আমি। ভাল। আজি ভালেকেইটা ডকুমেণ্ট চালোঁ, আৰু নাচাওঁ আৰু বহুত ভাগৰ লাগিছে। মেম, মে আই কাম ইন?
অ' তোমালোক আহা আহা। গুড মৰ্ণিং মেম। মেম আপুনিতো জানেই মই জেঠীৰ ভয়তে মই স্কুল সলাই দিলোঁ, আপোনালোকৰ স্কুললৈ আহিলোঁ। আপোনালোকৰ স্কুলখন বিৰাটেই চাফ চিকুণ, মোৰ বহুত ভাল লাগিছিল। কিন্তু ইয়াত যে মই টিচাৰ ইমান বেয়া পাম বুলি মই ভবা নাছিলোঁ। মানে হিটলাৰ কি তাতকৈ ডেঞ্জাৰাছ হয়, আৰু চোৰৰ দৰে, ডকাইতৰ দৰে। মিছ ব্ৰিগেঞ্জাই আমাৰ সকলোকে 1,000 টকাকৈ ডিমাণ্ড কৰিছিল, উইদাউট এনি কষ্ট। মানে একোৱে নাই, মানে কি কাৰণত বুলি সুধিছোঁ, একোৱে কোৱা নাই। আমি ধৰিব নোৱাৰিলোঁ, কিন্তু লাষ্টত আমি ধৰিবলৈ পাৰিলোঁ যে সেয়া তেওঁ নিজৰ পকেট গৰম কৰিবৰ বাবেহে ডিমাণ্ড কৰিছিল। মিছ ব্ৰিগেঞ্জাই তোমালোকক পইচা ডিমাণ্ড কৰিছে? তোমালোকৰ সকলো এডমিশ্যন হৈ গৈছে, বুকছ প্ৰভাইড কৰা হৈছে, ইউনিফৰ্ম লোৱা হৈছে, মাত্ৰ তুমি ল'বলৈ বাকী আছে বিকজ তুমি দেৰিকৈ আহিছিলা। বাট বেলেগটো আৰু স্কুলৰ পৰা কোনো আৰু ফি নাই। কিহৰ কাৰণে 1,000 খুজিলে? মই এতিয়াই লগ ধৰিব লাগিব মিছ ব্ৰিগেঞ্জাক। মিছ ব্ৰিগেঞ্জাক এনেকুৱা কৰিব বুলি ভবা নাছিলোঁ। আজিয়ে লাষ্ট এণ্ড ফাৰ্ষ্ট ৱাৰ্ণিং দিছোঁ, আগলৈ যাতে আমাৰ ল'ৰা ছোৱালীবিলাকক আপুনি টকাৰ ডিমাণ্ড নিদিয়ে। নহয় প্ৰিন্সিপাল মেম, আপোনাৰ ভুল হৈছে চাগে কিবা। এই কণ ল'ৰা ছোৱালীবিলাকে কেতিয়াও মিছা কথা নকয়, গতিকে আগলৈ সাৱধান হ'ব। এইজনী প্ৰিয়াক মই কিবা এটা কৰিব লাগিব, এইৰ বেছি হৈছে। নহ'লে মই স্কুলত টকা ডিমাণ্ড কৰা মোৰ এই প্লানটো সকলো কেঞ্চেল হৈ যাব। ধেত, আজি গোটেই মুডটোৱে বেয়া কৰি দিলে। সেই প্ৰিয়াজনীয়ে ধৰা নেপেলোৱা হ'লে আজি মই 1,000 টকা পালোহেঁতেন। কলৈ যাওঁ তই? তোৰ কথা মই সকলো ধৰিবলৈ পাৰিছোঁ। তই বহু পইচা লোভিয়া। আপুনি কোন? আপুনি কেনেকৈ গম পালে মই যে পইচাৰ ধান্দা কৰি আছোঁ? কি আচৰিত। মই এজনী যাদুকৰ্ণী হয়। মই মানুহৰ সংস্পৰ্শলৈ আহিলেই মই ধৰিব পাৰোঁ কোনে কি চিন্তা কৰি আছে। তোক মই বহু পইচা দিম, কিন্তু তই এটা মোৰ চৰ্ত পূৰণ কৰিব লাগিব। কি চৰ্ত? তই মোক সদায় এজনী ছোৱালী বা এটা ল'ৰা দি যাব লাগিব। মোৰ আয়ুস বঢ়াবৰ কাৰণে মোৰ বলি দিব লাগিব, গতিকে মোক সদায় লাগিব। আৰু তই যদি মোক 5টা ল'ৰা ছোৱালী টোটেল আনি দিবলৈ পাৰ, তেতিয়াহ'লে তোক মই 1,00,000 টকা দিম। 1,00,000 টকা? অঁ কৰিম, মই যি হ'লেও কৰিম। কিন্তু স্কুলৰ পৰা মই কেনেকৈ ল'ৰা ছোৱালীখিনি গায়ব কৰিম, সেইটো কিন্তু ডাঙৰ কথা। ল, এইটো এবিধ দৰৱ হয়। এই দৰৱবিধ তই খোৱাৰ লগে লগে তই 5 মিনিটৰ বাবে জেঠী হৈ পৰিবি, আৰু যাৰ লগত তই চকু মিলাবি, চকুৱে চকুৱে যাৰ লগত তই চাবি, 1 মিনিটৰ ভিতৰতেই সি তোৰ মতে কাম কৰিব আৰম্ভ কৰিব। আৰু তেনেকৈয়ে তই ল'ৰা হওক বা ছোৱালী হওক মোৰ কাৰণে আনি দিবলৈ পাৰিবি। ঐ এইটো চা, ব'ল আমি কিবা এটা ভয় খুৱাম, মানে